মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আন এটা ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো আজিৰ এই ভিডিঅটোত ফিজিক্সৰ আন এটা চেপ্টাৰৰে আমি ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅত মই 2 নম্বৰ আৰু 3 নম্বৰ চেপ্টাৰৰ এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউবোৰ আলোচনা কৰিছিলো আমি যিসকলে চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিছো গৈ চাই লবা তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ যি ফাইনাল পৰীক্ষা হ'ব তাত যি এমসিকিউ হ'ব ইয়াৰ ভিতৰতে এমসিকিউ বোৰ আহিব গতিকে তোমালোকে চাবা লগতে বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা সাবস্ক্ৰাইব কৰি লবা যাতে নেক্সট তোমালোকৰ চেপ্টাৰৰ এমসিকিউ বিলাক দিয়াৰ লগে লগে তোমালোকে সকলোতকৈ আগত চাব পাৰা আৰু যেহেতু তোমালোকৰ সেকেন্ড ইয়াৰতো এমসিকিউ আহিব গতিকে মই গোটেইখিনি বস্তু কভাৰ কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা গতিকে আজি এই ভিডিঅটোত আমি 9 নম্বৰ চেপ্টাৰ গটা বস্তুৰ যান্ত্ৰিক ধৰ্ম মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডস এই চেপ্টাৰটোৰ আমি 20টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম গতিকে আৰম্ভ কৰো আমি প্ৰথম প্ৰশ্নটো আছে কি প্ৰযুক্ত বল প্ৰত্যাহাৰ কৰাৰ পিছত বস্তুৱে যি ধৰ্মৰ বাবে তাৰ পূৰ্বৰ আকাৰ আৰু আকৃতি ঘূৰাই পায় সেই ধৰ্মটো হ'ল the property of a body by virtue of which it tends to regain its original size and shape after removal the applied force is known as option A নমনীয়তা plasticity option B স্থিতিস্থাপকতা elasticity option C দৃঢ়তা rigidity option D ওপৰৰ এটাও নহয় none of the above কি কৈছে যে আমাৰ প্ৰয়োগ কৰা বল যেতিয়া আমি প্ৰত্যাহাৰ কৰিম তেতিয়া বস্তুৱে যি ধৰ্মৰ বাবে পূৰ্বৰ আকাৰ আৰু আকৃতি ঘূৰাই পায় সেই ধৰ্মটোক তোমাৰ কি বুলি কয় এইটো চেপ্টাৰটোৰ প্ৰথমতে আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ স্থিতিস্থাপকতা ইলাষ্টিচিটি নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা তলৰ কোনটো আদৰ্শ প্লাষ্টিকৰ উদাহৰণ which of the following is an example of ideal plastic option A putti আৰু বোকা putti and mud option B putti আৰু তিখা putti and steel option C বোকা আৰু তাম mud and copper option C তিখা আৰু তাম steel and copper হৈছে এইবিলাক প্ৰশ্ন মই যুগুত কৰিছো মই চেপ্টাৰটো প্ৰতিটো পেজে প্ৰতিটো লাইন তোমালোক পঢ়ি এই এমসিকিউ বিলাক যুগুত কৰা হৈছে গতিকে তোমালোকৰ এইবিলাকে আহিব যে এই বস্তুটো তোমালোকৰ এনসাইডি কিতাপখন ধুনিয়াকৈ লিখা আছে সেইকাৰণে মই ইয়াত ইনক্লুড কৰিছো যে আমাৰ আদৰ্শ প্লাষ্টিক কোনটো আমাৰ পুটিং আৰু বোকা পুটি এণ্ড মাড অপচন এ টু ইয়াৰ শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো আছে বিকৃতিকাৰী বল প্ৰত্যাহাৰ কৰাৰ লগে লগে বস্তুৱে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে ইয়াৰ কাৰণ হ'ল A body regain its original size and shape after removal of deforming force. It's because of option A মাধ্যাকৰ্ষণিক বল gravitational force, option B nuclear ball nuclear force, option C আন্তঃপাৰমাণৱিক বল interatomic force, option D স্থিতিবৈদ্যুতিক বল electrostatic force. এতিয়া চোৱা কি কৈছে যে বিকৃতিকাৰী বল প্ৰত্যাহাৰ কৰাৰ পিছত আগৰ অৱস্থালৈ যে ঘূৰি ইয়াৰ কাৰণটো কি ইয়াৰ কাৰণ কি যে আমাৰ আন্তঃপাৰমাণৱিক বলৰ কাৰণে বস্তুটিয়ে আগৰ অৱস্থালৈ কি আহিব পাৰে ঘূৰি আহিব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আন্তঃপাৰমাণৱিক বল ইণ্টাৰএটমিক ফোৰ্স ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা মই এখিনিতে কৈ যাও তোমালোকে বহি আৰু কলম লৈ বহি যাবা এই প্ৰশ্নবিলাকৰ উত্তৰবোৰ লিখি যাবা আৰু তোমালোকক যদি পিডিএফ লাগে তোমালোকে পিডিএফ টো টেলিগ্ৰাম চেনেলৰ লিংক তলত দিয়া আছে ডেসক্ৰিপচনত তাত গৈ জয়েন হৈ লবা তাত মই পিডিএফ টো দি দিম তাৰ পৰাও তোমালোকে লিখি লব পাৰিবা হৈছে গতিকে আসু 4 নম্বৰ প্ৰশ্নটো কি আছে চাও যে বস্তু এটাৰ বিকৃতি নিৰ্ভৰ কৰা কাৰকসমূহ হ'ল ফ্যাক্টৰ ইন হুইচ ডিফৰ্মেশন অফ এ বডি ডিপেন্ডস অন অপচন এ প্ৰযুক্ত বলৰ ওপৰত ম্যাগনিটিউড অফ দা এপ্লাইড ফোৰ্স বি বস্তুটোৰ আকাৰ আৰু আকৃতিৰ ওপৰত শেপ এণ্ড সাইজ অফ বডি অপচন সি পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নেচাৰ অফ দা মেটেৰিয়েল অপচন ডি এ আৰু সি দুয়োটা বোথ এ এণ্ড সি কাৰেক্ট যে কি কৈছে চোৱা বিকৃতি কিহৰ ওপৰত নিৰ্ভৰ কৰিব যে তোমালোকে তৎক্ষণাৎ এটা বস্তু গম পোৱা যে বিকৃতিটো আমাৰ প্ৰয়োগ কৰা বলৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া নেক্সট আৰু শুদ্ধ ইয়াৰ আছে নেকি কিবা যে বস্তুটোৰ আকাৰ আকৃতি এটোটো নহয় পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত হয় নিশ্চয় পদাৰ্থৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰিব
বস্তুটো পদাৰ্থৰে গঠিত তাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন ডি এ আৰু চি দুয়োটা both A and C ইয়াৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো চোৱা কি আছে প্ৰতিচাপ হল stress is অপচন এ প্ৰতি একক দৈৰ্ঘ্যৰ পৰিৱৰ্তন চেঞ্জ ইন লেন্থ পাৰ ইউনিট লেন্থ অপচন বি প্ৰতি একক ক্ষেত্ৰত ক্ৰিয়াশীল বল ফোর্স পার ইউনিট এরিয়া অপশন সি প্রতি একক আয়তনৰ ভৰ মাস পার ইউনিট ভলিউম অপশন ডি প্ৰতি একক আয়তনত কৰা কাৰ্য অক ডান পার ইউনিট ভলিউম এটো তোমালোকে সকলোৱে নিশ্চয় জানা এই প্ৰশ্নটোৰ উত্তৰ কাৰণ চেপ্টাৰটোৰ মেইন হেৰিটো হৈছে প্ৰতিচাপৰ ওপৰত গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো তোমালোকে কমেন্ট সেকশনত জনাবা মই এটো নকওঁ তোমালোকক হৈছে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো কি আছে চোৱা স্থিতিস্থাপক সীমাৰ ভিতৰত প্ৰতিচাপ আন্ডাৰ ইলাস্টিক লিমিট স্ট্ৰেছ ইজ অপশন এ বিকৃতিৰ ব্যস্তানুপাতিক ইনভাৰ্সলি প্ৰপোৰ্শনেল টু ষ্ট্ৰেইন অপশন বি বিকৃতিৰ বৰ্গমূলৰ সমানুপাতিক প্ৰপোৰ্শনেল টু স্কয়াৰ ৰুট অফ ষ্ট্ৰেইন অপশন সি বিকৃতিৰ সমানুপাতিক প্ৰপোৰ্শনেল টু ষ্ট্ৰেইন অপশন ডি বিকৃতিৰ ওপৰত নিৰ্ভৰশীল নহয় ইন্ডিপেন্ডেন্ট অফ ষ্ট্ৰেইন এটো চোৱা স্থিতিস্থাপক সীমাৰ ভিতৰত আমাৰ কি হয় যে বিকৃতি সদায় স্থিতিস্থাপক সীমাৰ ভিতৰত প্ৰতিচাপটো সদায় বিকৃতিৰ কি হয় সমানুপাতিক হয় আৰু এটোক আমাৰ কি বুলি কয় হুকৰ সূত্ৰ বুলি কয় এটো মনত ৰাখিবা তোমালোকে সুধিব পাৰে প্ৰশ্নটো তেনেকুৱা কৰিব পাৰে হুকৰ সূত্ৰ মতে স্থিতিস্থাপক সীমাৰ ভিতৰত প্ৰতিচাপ হেনেকে দিব পাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন সি বিকৃতিৰ সমানুপাতিক প্ৰপোৰ্শনেল টু ষ্ট্ৰেইন ইয়াৰ পিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো কি আছে চোৱা প্ৰতিচাপৰ মাত্ৰিক সূত্ৰটো হল মানে মাত্ৰাত আমি প্ৰতিচাপক কেনেদৰে লিখিব পাৰো হৈছে অপচন এটা দিয়া আছে এটো তোমালোকে নিশ্চয় সকলে জানা ইয়াৰ উত্তৰটো মই নকওঁ ইয়াৰ উত্তৰটো তোমালোকে কমেন্ট সেকশনত জনাবা মোক ইয়াৰ পিছত তোমালোকৰ 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা এনে ধৰণৰ তোমালোকৰ কোৱেশ্চন আহিব যে তলৰ কোনটো সত্য হুইচ অফ দা ফলোইং ইজ ট্ৰু অপশন এ প্ৰত্যানয়ন বলৰ মান প্ৰযুক্ত বিকৃতিকাৰী বলৰ সমান আৰু একমুখী দা ৰিষ্টৰিং ফোর্স ইজ ইকুৱেল ইন ম্যাগনিটিউড এণ্ড সেম ইন ডাইৰেকশন টু দা এপ্লাইড ফোর্স বি নম্বৰ অপশনটো দিয়া আছে প্ৰত্যানয়ন বলৰ মান প্ৰযুক্ত বিকৃতিকাৰী বলৰ সমান কিন্তু বিপৰীতমুখী ইয়া তোমাৰ ইংলিশটো লিখিব পাৰা ৰৈ গল যে দা ৰিষ্টৰিং ফোর্স ইজ ইকুৱেল এণ্ড অপোজিট টু দা এপ্লাইড ফোর্স হৈছে সি নম্বৰ অপশনটো আছে প্ৰত্যানয়ন বলৰ মান প্ৰযুক্ত বিকৃতিকাৰী বলৰ অসমান দা ৰিষ্টৰিং ফোর্স ইজ নট ইকুৱেল টু দা এপ্লাইড ফোর্স ডি নম্বৰ অপশনটো আছে প্ৰত্যানয়ন বলৰ মান প্ৰযুক্ত বিকৃতিকাৰী বলৰ ওপৰত নিৰ্ভৰ নকৰে দা ৰিষ্টৰিং ফোর্স ইজ এটো অলপ ইংলিশটো লিখাত হেৰি হৈছে দা এটো হ'ব লাগিছিল দা ৰিষ্টৰিং ফোর্স ডাজ নট ডিপেন্ডস অন দা ম্যাগনিটিউড অফ দা এপ্লাইড ফোর্স হৈছে গতিকে এটো তোমালে কাৰেকচন কৰি লবা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমাৰ যে বিকৃতিকাৰী বল আমাৰ কি হ'ব প্ৰত্যানয়ন বলটো প্ৰযুক্ত বলৰ সমান কিন্তু বিপৰীতমুখী গতিকে অপশন বি টো তোমালোকৰ শুদ্ধ হ'ব ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা পদাৰ্থৰ কোনটো অৱস্থাত আটাইকেইটা স্থিতিস্থাপক গুণাংক পোৱা যায় ইন হুইচ ষ্টেটছ অফ মেটাৰ অল দা মডুলি অফ ইলাস্টিচিটি ইজ এক্সিষ্ট এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট তোমালোকৰ কাৰণ প্ৰিভিয়াস ইয়াৰত বহুতবাৰ এই প্ৰশ্নটো সুধিছে তোমালোকৰ 1 নম্বৰী প্ৰশ্ন দি গতিকে কি কৈছে যে আমি পদাৰ্থৰ কঠিন জুলীয় গেছীয় এই তিনিটাৰ কোনটোত আমি স্থিতিস্থাপক গুণাংকৰ আটাইকেইটা পোৱা যায় আমাৰ কি কি আছিল ইয়ঙৰ গুণাংক আয়তন গুণাংক আৰু ৰূপ গুণাংক হয়নে ইয়াত কোনটো তিনিটা পোৱা যাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমাৰ কঠিন সলিডত আমাৰ তিনিটা গুণাংক পোৱা যায় ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা কি আছে হুকৰ সূত্ৰ মতে স্থিতিস্থাপক পদাৰ্থৰ ক্ষেত্ৰত তলৰ কোনটো ৰাশি অপৰিৱৰ্তিত হৈ থাকে according to Hooke's law which of the following quantity remain unchanged in elastic material option A দিয়া আছে প্ৰতিচাপ stress option B বিকৃতি strain option C প্ৰতিচাপ আৰু বিকৃতিৰ অনুপাত ratio of stress and strain option D স্থিতিস্থাপক শক্তি elastic energy কি হয়
যে হুকৰ সূত্ৰত আমাৰ স্থিতিস্থাপক যিবিলাক পদাৰ্থ আছে সেই পদাৰ্থবিলাকৰ প্ৰতিচাপ আৰু বিকৃতিৰ অনুপাতটো কি হৈ থাকে অপৰিৱৰ্তিত হৈ থাকে আনচেঞ্জ হৈ থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন সি ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰ কোৱেশ্চনটো এটো অলপ নিউমেৰিকেল কোৱেশ্চন হয় একেটা পদাৰ্থৰে তৈয়াৰী একে দৈৰ্ঘ্য দুডাল তাৰৰ ভৰৰ অনুপাত 4:3 যদি ইহঁতক একে বলৰ দ্বাৰা টানি দিয়া হয় তেন্তে ইহঁতৰ প্ৰহাৰৰ অনুপাত হ'ব two wires have the same material and length but their masses are in the ratio of 4:3 if they are stress of the same force their elongation will be in the ratio of কি কৈছে যে ভৰৰ অনুপাতটো তোমাৰ 4:3 গতিকে তোমাৰ ইহঁতৰ দৈৰ্ঘ্য প্ৰসাৰণৰ যিটো অনুপাত সেই অনুপাতটো কি হ'ব তোমাৰ সুধিছে এইটো বস্তুত হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপচনত কি দিয়া আছে 9:16 বি দিয়া আছে 3:4 সি দিয়া আছে 2:3 আৰু ডি দিয়া আছে 16:9 হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকৰ কি হ'ব অপচন বি 3:4 হ'ব হৈছে ইয়াৰ পিছত তোমালোকৰ 12 নম্বৰ কোৱেশ্চনটো হৈছে যে সম্পূৰ্ণ স্থিতিস্থাপক পদাৰ্থৰ ক্ষেত্ৰত প্ৰতিচাপ বিকৃতিৰ লেখডাল দ্য ষ্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ ফৰ এ পাৰফেক্ট ইলাষ্টিক বডি ইজ অপচন এ মূলবিন্দুৰে যোৱা এডাল সৰল ৰেখা এ ষ্ট্ৰেট লাইন পাছিং থ্ৰু অৰিজিন অপচন বি এডাল বক্ৰৰেখা এ কাৰ্ভ লাইন অপচন সি এটা অধিবৃত্ত এ পেৰাবোলা অপচন ডি এডাল অনুভূমিক ৰেখা এ হৰাইজন্টেল লাইন এতিয়া চোৱা তোমালোকে এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট কাৰণ প্ৰতিচাপ আৰু বিকৃতিৰ লেখডালৰ ওপৰত প্ৰিভিয়াছ ইয়াৰতো বহুত কুৱেশ্যন আহিছে গতিকে তোমালোকে এইটো ইম্পৰ্টেণ্ট বুলি লিখি থবা যে আমাৰ কি হয় যদি বস্তুটো স্থিতিস্থাপক বস্তু হয় তেনেহ'লে আমাৰ প্ৰতিচাপ আৰু বিকৃতিৰ লেখডাল সদায় কি হয় মূলবিন্দুৰ মাজেৰে যোৱা এডাল সৰল ৰেখা হয় গতিকে এই ক্ষেত্ৰত অপচন এটো তোমালোকৰ শুদ্ধ তাৰপিছত তোমাৰ 13 নম্বৰ কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আয়তন গুণাঙ্কৰ প্ৰতিক্ৰমক ড্যাশ বলে ৰেচিপ্ৰকেল অফ বাৰ্ক মডুলাছ ইজ কল্ড অপচন এ দৃঢ়তা ৰিগিডিটি অপচন বি সংনিয়মনীয়তা কম্প্ৰেছিবিলিটি অপচন সি স্থিতিস্থাপকতা ইলাষ্টিচিটি অপচন ডি ওপৰৰ এটাও নহয় নন অফ এবভ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমাৰ যে আয়তন গুণাঙ্কৰ যিটো প্ৰতিক্ৰম বা প্ৰতিলোম বুলি কোৱা হ'ব সেইটো হৈছে তোমাৰ সংনমনীয়তা অৰ্থাৎ আমাৰ ইয়াত অপচন বি টো শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 14 নম্বৰ কুৱেশ্যন 14 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা তলৰ কোণটোৰ স্থিতিস্থাপকতা আটাইতকৈ বেছি হুইচ অফ দ্য ফলোইং মেটেৰিয়েল ইজ most elastic option A steel টিখা option B rubber option C copper তাম option D glass হৈছে যে ইয়াত তোমাৰ স্থিতিস্থাপকতাটো কাৰ বেছি হ'ব এতিয়া চোৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ কি ষ্টীল টিখাৰ আটাইতকৈ স্থিতিস্থাপকতা গুণটো বেছি হৈছে অপচন এ টো শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ কুৱেশ্যনটো আছে এটো খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় বিৰূপণ গুণাঙ্ক আৰু ইয়ঙৰ গুণাঙ্কৰ মাজৰ সম্পৰ্কটো হ'ল ৰিলেশ্যন বিটুইন শেয়াৰ মডুলাছ এণ্ড ইয়ং মডুলাছ ইজ অপচন এ y = g/t g/3 y টো আমাৰ ইয়ঙৰ গুণাঙ্ক বুজায় আৰু g টোৱে কি বুজায় বিৰূপণ গুণাঙ্ক সেইকাৰণে y = g/3 লিখা আছে b = g = y/3 c অপচনটো g = y/2 d অপচনটো y = g/2 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি g = y/3 এটো খুব ইম্পৰ্টেন্ট কুৱেশ্যন কিন্তু ইয়াৰ পিছত তোমালোকৰ 16 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে জীৱৰ পদাৰ্থক টানি অধিক বিকৃতিৰ সৃষ্টি কৰিব পাৰি সেইবোৰক বলা হয় substance which can be stressed to cause large strains are called ভংগুৰ brittle b নমনীয় ডাক্টাইল অপচন সি প্লাষ্টিক অপচন ডি ইলাষ্টমাৰ এইটো তোমাৰ শুদ্ধ অপচনটো হৈছে অপচন ডি ইলাষ্টমাৰ এইটো তোমালোকৰ কিতাপত আছে খুব ইম্পৰ্টেন্ট হয় এইটো ইয়াৰ পিছত তোমালোকৰ
17 নম্বৰ কুৱেশ্যন 17 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা একেটা পদাৰ্থৰ দুডাল তাৰৰ ব্যাসাৰ্ধ 2:1 যদি তার দুডালত সমান বলৰে প্ৰসাৰণ ঘটোৱা হয় তেন্তে উৎপন্ন হোৱা প্ৰতিচাপ হ'ব the radius of two wires of a same material are in ratio 2:1 if the wire are stretched by equal force the stress produced in them will be option A 2:1 option B 4:1 option C 1:4 option D 1:2 গৰে ইয়াৰ শুদ্ধৰ চোৱা আমাৰ প্ৰতিচাপটো কি আছিল F/A আছিল গৰে F/A থাকিলে তোমাৰ A মানে হল কালি পাই r স্কয়াৰ হ'ব গতিকে এই দুটাৰ তোমাৰ স্কয়াৰ কৰি দিয়া 2 ৰ স্কয়াৰ কৰিলে 4 হ'ব আৰু 1 ৰ স্কয়াৰ কৰিলে 1 হ'ব কিন্তু আমাৰ A2 কি তলত আছে প্ৰতিচাপ কালিৰ কি প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক গতিকে তোমাৰ প্ৰতিচাপটো কম হলে বিকৃতি তোমাৰ সৰি কালিটো বেছি হলে প্ৰতিচাপৰ মানটো কি হ'ব কম হ'ব গতিকে আমাৰ এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো কি হ'ব অপচন সি 1:4 হৈছে তাৰ পিছত তোমালোকৰ 18 নম্বৰ কুৱেশ্যনটোৰ কি দিয়া আছে তলৰ কোনটো ক্ষেত্ৰৰ অনুদৈৰ্ঘ্য বিকৃতি সম্ভৱ longitudinal strain is possible in the case of option A gases gas option B liquid তৰল option C only solid কেৱল কঠিন option D only gases and liquid gas আৰু তৰলত এটোৰ প্ৰশ্নৰ উত্তৰ তোমালোকে নিশ্চয় জানা অনুদৈৰ্ঘ্য বিকৃতি ক'ত সম্ভৱ হ'ব অকল কঠিন পদাৰ্থত option C টো শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 19 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে সব বাহ্যিক বল প্ৰয়োগৰ দ্বাৰাই বস্তুৰ দৈৰ্ঘ্য সংকুচিত কৰিলে সৃষ্টি হোৱা প্ৰতিচাপক কোৱা হয় the stress created when the length of an object is compressed by the applied external force is called option A দৈৰ্ঘ্য প্ৰসাৰণ প্ৰতিচাপ টেনসিল stress option B সংকোচন প্ৰতিচাপ compressive stress option C ৰূপ প্ৰতিচাপ shearing stress option C জলীয় প্ৰতিচাপ হাইড্ৰলিক stress কি কৈছে যে বাহ্যিক বল প্ৰয়োগ কৰি বস্তুটোৰ দৈৰ্ঘ্য কমোৱা হৈছে সংকুচিত কৰা হৈছে তেনেহলে তেনেকুৱা প্ৰতিচাপক কি বুলি কোৱা হয় সংকোচন প্ৰতিচাপ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন বি ইয়াৰ পিছত তোমালোকৰ আজিৰ এই ভিডিওটোৰ অন্তিমটো প্ৰশ্ন গতিকে প্ৰশ্নটো হৈছে যে পদাৰ্থৰ কোনটো অৱস্থাত ৰূপ প্ৰতিচাপ পোৱা যায় ইন হুইচ ষ্টেজ অফ মেটাৰ shear modulus is obtained option A গোটা solid option B জলীয় liquid option C গেছীয় gases option D ওপৰৰ আটাইকেইটা all of the above এটা ৰূপ প্ৰতিচাপটো আমাৰ কি আছিল যে তাৰ শেপটো চেঞ্জ হয় এটা শেপ চেঞ্জ হ'ব লাগিলে ইয়াত কোনটো বস্তুৰ শেপ চেঞ্জ হ'ব অকল গোটা পদাৰ্থৰ গতি আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গতিকে তোমালোকৰ এই চেপ্টাৰটোৰ এই 20টা এমসিকিউ চালে তোমালোকৰ পৰীক্ষাৰ বাবে যথেষ্ট গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকক এই পিডিএফটো লাগে এমসিকিউ তেনেহলে তোমালোকৰ ডেসক্ৰিপচনত টেলিগ্ৰামৰ চেনেলৰ লিংক দি আছে তাত জয়েন হবা তাত মই এই পিডিএফটো দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা গতিকে আজিলৈ এৰিছো ধন্যবাদ